খিলঞ্জীয়াৰ প্ৰাণকেন্দ্ৰস্বৰূপ চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰত এটা অতি দুৰ্ভাগ্যজনক ঘটনা হৈছে। খিলঞ্জীয়া মুছলমান মহিলা এগৰাকী মাতি এটা সন্দেহযুক্ত নাগৰিকৰ দলে ইয়াত তেখেতসকলে বলপূৰ্বক অধিকাৰ কৰা বা কাঢ়ি লোৱাৰ প্ৰচেষ্টাৰ বিষয়ে আমাক অৱগত কৰিছিলে আমাৰ কৰ্মীসকলক। আৰু এই বিষয়ৰ সত্যতা বিচাৰ কৰিবৰ বাবে, সঁচা মিছা বিচাৰ কৰিবৰ বাবে আমাৰ টাইপাৰ কৰ্মীসকলে যেতিয়া গৈ সজমিন তদন্ত কৰিবলৈ উপস্থিত হোৱাৰ মাত্ৰকে কোনো কথা বতৰা ভূত পোচ নোহোৱাকৈয়ে দাহ আৰু জাঠি লৈ আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিল। আৰু সৌভাগ্যক্ৰমে আমাৰ এজন ল'ৰাৰ ডিঙিত দাহৰ ঘাপ পৰাৰ পৰা বাচিছে। গতিকে এই যিটো কথা যোৱা বহুদিনৰ পৰা চলি আছে, আমি দেখিছোঁ এই কথাবিলাকে এটা গভীৰ তাৎপৰ্য বহন কৰিছে। খিলঞ্জীয়া মানুহৰ ওপৰত যিটো অত্যাচাৰ, এটা অৰ্গেনাইজ পেটাৰ্ণ যিটো আৰম্ভ হৈছে, এই পমুৱা বা অভিভাষী মুছলমান, যিটো আমি সাধাৰণতে মিয়া শব্দই যিটো অভিহিত কৰোঁ, এই কথাটো কিন্তু অতি দুৰ্ভাগ্যজনক। আৰু যোৱাকালি আমি এজাহাৰ দিছোঁ আমাৰ সোণাৰী সদৰ থানাত। এই দোষীসকলক আমি ৪৮ ঘণ্টাৰ ভিতৰত আমি কৰায়ত্ব কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যদি কৰায়ত্ব নকৰে তেতিয়াহ'লে কিন্তু অহা ৯ তাৰিখৰ পৰা ১০০ ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ কাৰ্যসূচী ঘোষণা কৰা হ'ব। আৰু এটা কথা আমি স্পষ্ট ৰূপত ক'ব বিচাৰিছোঁ, বিগত এটা বছৰ ধৰি অসমত এই মিয়া খেদা এটা আন্দোলন হৈছে। ইয়াত মিয়া খেদিবৰ কাৰণে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ কৰ্মীসকলে বা জাতীয়বাদী মানুহসকলে ঘৰে ঘৰে এটা অভিযান চলাইছে। কিন্তু টাই আহোম যুৱ পৰিষদে কিন্তু আজি তাৰিখলৈকে ঘৰে ঘৰে অভিযান চলোৱা নাছিলে। আমি য'ত খবৰ পাইছোঁ অবৈধ নাগৰিকৰ সম্পৰ্কে আমি স্থানীয় প্ৰশাসনক আমি অৱগত কৰিছোঁ। আমি কেতিয়াও আইন হাতত তুলি লোৱা নাই। যোৱাকালি আমি আইন হাতত তুলি লোৱা নাছিলোঁ। আমি খবৰ ল'বলৈ গৈছোঁ। আপোনালোকে যদি সেই মহিলাগৰাকীক সোধে, যিগৰাকী আমাক অভিযোগ দিছিলে, আপোনালোকে তাৰ প্ৰমাণ পাব। কিন্তু আমাৰ নিৰস্ত্ৰ যুৱকসকলক যেতিয়া দাহে ঘপিয়াই মাৰিবলৈ আহিলে, ডিঙিত ঘাপ দিবলৈ আহিলে, এতিয়া আমি বহি নাথাকোঁ। নাই ৰঙামাটি, নাই গুৱাহাটী, ৪৮ ঘণ্টা সময় দিছোঁ। প্ৰথম কথা, দোষীক কৰায়ত্ব কৰক। আৰু ৪৮ ঘণ্টাৰ ভিতৰত উজনি অসমৰ পৰা মিয়াই উজনি অসম ত্যাগ কৰক। নহ'লে আমি অভিযান চলাবলৈ আমি বাধ্য হ'ম। আৰু অতি শীঘ্ৰেই আমি উজনি অসমৰ প্ৰত্যেকখন চহৰত আৰু প্ৰধান গাঁওসমূহত আমি জোৰ সমদলৰ আমি কাৰ্যসূচী ল'ম। এই জোৰ সমদল কাৰ্যসূচীৰ যোগেদি আমি চৰকাৰক সকীয়াই দিম যে অনাগত খুব কম সময়ৰ ভিতৰতে উজনি অসমৰ পৰা মিয়াসকল যাব লাগিব। যদি উজনিৰ পৰা মিয়াসকল আঁতৰি নাযায়, তেতিয়াহ'লে কিন্তু আমি ঘৰে ঘৰে আমি অভিযান চলাবলৈ টাই আহোম যুৱ পৰিষদ বাধ্য হ'ম। আজিৰ পৰা আমাৰ সংগ্ৰাম আৰম্ভ হৈছে। আজি ঘটনাৰ বুজ ল'বলৈ আমাৰ সমগ্ৰ অসমৰ কৰ্মীসকল আজি ইয়াত সমবেত হৈছে। মই আমাৰ কৰ্মীসকলৰ লগত ইতিমধ্যে আলোচনা কৰিছোঁ। আৰু আজি এই প্ৰতিবাদী সভাৰ পিছতেই আমি সমগ্ৰ কাৰ্যসূচী সন্দৰ্ভত আমি আলোচনা কৰি আপোনালোকক অৱগত কৰিম। ইতিমধ্যে যিকেইটা সিদ্ধান্ত লোৱা হ'ল আপোনালোকক কৈছোঁ। নাই ৰঙামাটি, নাই গুৱাহাটী, উজনি অসমত জনগাঁথনি সলনি কৰিবলৈ দিয়া নহ'ব। নামনিত যিধৰণে এটা পেটাৰ্ণ কৰি পেলাই এই পমুৱা মুছলমানসকলে বা বাংলাদেশী মূলৰ মুছলমানসকলে যেনেধৰণে আমাৰ জনগাঁথনি সলনি কৰিলে, উজনি অসমত সেয়া হ'বলৈ নিদিয়ে। টাই আহোম যুৱ পৰিষদে আমাৰ পূৰ্বপুৰুষসকলৰ যিটো আমাৰ পৰম্পৰা বা পূৰ্বপুৰুষসকলৰ যিটো আমাৰ এটা শক্তিশালী আমাৰ পৰম্পৰা ৰাখি থৈ গৈছে, তেখেতসকলৰ সেই পৰম্পৰা সুঁৱৰি আমি অনাগত দিনত উজনি অসম সুৰক্ষাৰ বাবে আমি হাতে হাতে আমি হেংদাং লৈ ওলাই আহিম।